টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ এবাৰ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে স্পষ্টকৈ কৈছে গৌৰৱ গগৈ পৰিয়ালৰ বেংক একাউণ্ট বৰ্তমান সময়তো পাকিস্তানত আছে আজিও গৌৰৱ গগৈ পৰিয়ালে পাকিস্তানৰ বেংক একাউণ্ট চলাই আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু এই সকলো তথ্য দাখিল কৰিব 8 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে সকলো ৰাজহুৱা কৰা হ'ব স্পষ্টকৈ কৈছে 8 ফেব্ৰুৱাৰীত সকলো তথ্য ৰাজহুৱা কৰা হ'ব পুনৰ এবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে খৰব হৈছে মুখ্যমন্ত্ৰীয়ে কি কৈছে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক তথ্য লৈ খৰব হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ কৈছে পাকিস্তানত আছে গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট পুনৰ এবাৰ খৰব হৈছে গৌৰৱ গগৈক লৈ গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট এতিয়াও সক্ৰিয় হৈ আছে পাকিস্তানত গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানৰ বেংক একাউণ্টক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ বৰ্তমান সময়তো পাকিস্তানৰ বেংক একাউণ্ট চলাই আছে বুলি উল্লেখ কৰিছে 8 ফেব্ৰুৱাৰীত এই সন্দৰ্ভত সকলো তথ্য ৰাজহুৱা কৰা হ'ব মুখ্যমন্ত্ৰীয়ে কৈছে যাৰ বেংক একাউণ্ট পাকিস্তানত আছে তেনে লোক দেশৰ বাবে কিমান বিপদজনক হ'ব পাৰে ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে যে তেওঁৰ হাতত পৰ্যাপ্ত প্ৰমাণ আছে আৰু সেই প্ৰমাণ যুগুত কৰি 8 ফেব্ৰুৱাৰীৰ সকলো তথ্য বা সকলো কথা ৰাইজৰ আগত ফাদিল কৰা হ'ব পুনৰ এবাৰ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ ডাঙৰ মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক তথ্য আছে বুলি উল্লেখ কৰিছে পাকিস্তানত গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট আছে পুনৰ এবাৰ মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰি লৈছে গৌৰৱ গগৈ পোনপটীয়াকৈ কৈছে গৌৰৱ গগৈৰ পৰিয়ালৰ বেংক একাউণ্ট এতিয়াও সক্ৰিয় হৈ আছে পাকিস্তানত গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানৰ বেংক একাউণ্টক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ পুনৰ এবাৰ ৰাজ্যৰ ৰাজনীতি দেখিবলৈ পোৱা গৈছে তীব্ৰ যুঁজ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে 8 ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সকলো তথ্য দাখিল কৰা হ'ব মুখ্যমন্ত্ৰীৰ হাতত পৰ্যাপ্ত তথ্য আছে সকলো তথ্য দাঙি ধৰি গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ যি কথা সেই সকলো ফাদিল কৰা হ'ব পুনৰ এবাৰ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ কটাক্ষ কৰিছে স্পষ্টকৈ কৈছে গৌৰৱ গগৈৰ পৰিয়ালে বৰ্তমান সময়তো চলাই আছে পাকিস্তানৰ বেংক একাউণ্ট এনেকৈ মুখ্যমন্ত্ৰী খৰব হোৱা দেখিবলৈ পোৱা গৈছে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য আজিও পাকিস্তানৰ সক্ৰিয় হৈ আছে গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ বেংক একাউণ্ট মুখ্যমন্ত্ৰীৰ হাতত পৰ্যাপ্ত তথ্য আছে সেই সকলো তথ্য 8 ফেব্ৰুৱাৰীত দাখিল কৰা হ'ব ৰাজহুৱা কৰা হ'ব যদি সঁচা হয় তেন্তে গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ প্ৰশ্ন উত্থাপন হৈছে ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে গৌৰৱ গগৈ গ্ৰেপ্তাৰ হ'ব নেকি কিয়নো মুখ্যমন্ত্ৰী আত্মবিশ্বাসী মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে যে গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত 8 ফেব্ৰুৱাৰীত সকলো তথ্য দাখিল কৰা হ'ব ৰাজহুৱা কৰা হ'ব যদি এনে হয় তেন্তে ওলাই পৰিব নেকি গৌৰৱ গগৈ পাকিস্তান লিংকক থকা সকলো কথা গৌৰৱ গগৈ কেইবাৰ গৈছে পাকিস্তানলৈ পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ পৰিয়ালৰ কি সম্পৰ্ক সকলো কথা ওলাই পৰিব আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ এক্সক্লুসিভ মন্তব্য আহি পৰিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক লৈ কি মন্তব্য কৰিছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছো আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে মই আজি খালি হিণ্ট দিছোঁ আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিণ্ট দিছোঁ যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে খালি হিণ্টটো দিছোঁ 8 তাৰিখে বাকীখিনি ক'ম আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে
মই আজি খালি হিণ্ট দিছোঁ আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিণ্ট দিছোঁ যি মানুহৰ এক বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে খালি হিণ্টটো দিছোঁ 8 তাৰিখে বাকীখিনি ক'ম আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে মই আজি খালি হিণ্ট দিছোঁ আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিণ্ট দিছোঁ যি মানুহৰ এক বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে খালি হিণ্টটো দিছোঁ 8 তাৰিখে বাকীখিনি ক'ম আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে মই আজি খালি হিণ্ট দিছোঁ আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিণ্ট দিছোঁ যি মানুহৰ এক বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে খালি হিণ্টটো দিছোঁ 8 তাৰিখে বাকীখিনি ক'ম আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে মই আজি খালি হিণ্ট দিছোঁ আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিণ্ট দিছোঁ যি মানুহৰ এক বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে খালি হিণ্টটো দিছোঁ 8 তাৰিখে বাকীখিনি ক'ম আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে মই আজি খালি হিণ্ট দিছোঁ আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিণ্ট দিছোঁ যি মানুহৰ এক বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত ক'লে
মই কৈছোঁ 9 তাৰিখে কেছ কৰিম। মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে? আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই। কিয়? তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম। আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে। খালি হিনটো দিছোঁ, 8 তাৰিখে বাকীখিনি ক'ম। আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে। মই আজি